নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমতে ব্ৰেকিং নিউজ জেইই পৰীক্ষা কেলেংকাৰী মূল অভিযুক্ত সহ 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে ঠণ্ডি পৰীক্ষা দিয়া নীল নক্ষত্ৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছে নীল নক্ষত্ৰৰ পিতৃ ডক্টৰ জ্যোতিময় দাসকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষী জালত পৰিছে আইঅএন ডিজিটেল জনৰ 3জন পৰীক্ষা নিৰীক্ষক 3জন হৈছে হেমেন্দ্ৰনাথ শৰ্মা প্ৰাঞ্জল কলিতা আৰু হিৰু কমল পাঠক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আজাৰা থানাত কালি যেহেতু মাৰাথন জেৰা চলিছিল আৰু পৰৱৰ্তী সময়ত 5 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে জনাই গৈছো যে কালি যেহেতু আজাৰা পুলিচ থানাত আৰক্ষী চকীত জেৰা কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত 5 জনক গ্ৰেপ্তাৰ কৰা হয় ইতিমধ্যে ঘটনা সন্দৰ্ভত আমি জনাই গৈছো যে পিতৃ ডক্টৰ জ্যোতিময় দাস তেখেতৰ পুত্ৰ নীল নক্ষত্ৰ দাসে ফোন যোগে এজনক এই সমগ্ৰ কথা বিৱৰি কৈছিল কেনেকৈ পৰীক্ষা দিয়া হৈছিল কেনেকৈ পৰীক্ষা বহিছিল কেনেকৈ আন এজনে সহায় কৰিছিল কোন পৰীক্ষাত বহিছিল তেওঁ নাজানিছিল কিন্তু তেওঁ পৰীক্ষা ভাল হৈছিল গতিকে সকলোবোৰ কথা কৈ দিয়াৰ পাছতে এক চাঞ্চল্যৰ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল তদন্ত আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত পিতা পুত্ৰ হৈতে যেনে ধৰণে শেহতীয়াকৈ যি খবৰ আমি জনাই গৈছো যে পৰীক্ষা নিৰীক্ষককো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে দেখুৱাই গৈছো দৃশ্য কালি সন্ধিয়াৰ ভাগত জেৰাচলৰ সময়ৰ দৃশ্য আৰু জেইই কেলেংকাৰীত জড়িত টাটা কনচালটেন্সি সাৰ্ভিসৰ মুকুন্দ ইনফোটেক গ্লোবেল এডুলাইট নামৰ কনচালটেন্সি আছিল জেইই কেলেংকাৰীৰ মধ্যস্থতাকাৰী এনেধৰণৰ বহু তথ্য এতিয়া পোহৰলৈ আহিছে বিশেষকৈ কিমান টকাৰ লেনদেনৰ বিনিময়ত পৰীক্ষা হৈছিল সেই কথাও ইতিমধ্যে পোহৰলৈ আহিছে গতিকে হয়তোবা আৰু কোনো লোক সাঙুৰ খোৱাৰো সম্ভাৱনা আছে এইটো আমাৰ তদন্ত চলি আছে এতিয়াও আমি কেইবাজনৰ লোকক আমি জেৰা কৰি আছোঁ আমাৰ কুৱেশ্যনিং চলি আছে তদন্ত চলি আছে এইটো ষ্টেজত মই ইমানখিনি আপোনালোকক ক'ব পাৰিম অভিযোগটো কি আছিল ছাৰ অভিযোগটো আছিল যে এজন কেণ্ডিডেটৰ জেগাত এজন বেলেগ মানুহে আহি পৰীক্ষা দিছিল সেইটো অভিযোগ আমি কেছটো ৰেজিষ্টাৰ কৰিছোঁ তদন্ত চলি আছে আমি কেইবাজনৰ লোকক সোধপোছ কৰি আছোঁ আমি কেইবাজনৰ লোকক ইয়াত সোধপোছ কৰি আছোঁ নীল নক্ষত্ৰক গ্ৰেপ্তাৰ কৰিছে নে আটক কৰিছে এতিয়া আমি চবক সুধি আছোঁ সোধপোছ চলি আছে সোধপোছৰ পিছত কি কেনেকৈ ব্যৱস্থা ল'ব কেনেকৈ কি কৰা হ'ব কি সাক্ষীবাদী পোৱা যাব সেই তাৰ ওপৰত আমি একশ্যন ল'ম আপোনালোকে বিচাৰি পোৱা নাই বুলি এটা কথা ওলাইছিলে আজি আনিছে নেকি ইয়াতে আমি কেইবাজনকো আনিছোঁ তেওঁকো আনিছোঁ তেওঁ সোধপোছ চলি আছে মানুহকো আপুনি আনিছে তাৰো মানুহক আমি আনিছোঁ তাৰো মানুহক আমি সোধপোছ কৰি আছোঁ আৰু জেইই কেলেংকাৰীত জড়িত টাটা কনচালটেন্সি সাৰ্ভিস মুকুন্দ ইনফোটেক আৰু গ্লোবেল এডুলাইট নামৰ কনচালটেন্সি আছিল জেইই কেলেংকাৰী মধ্যস্থতাকাৰী 15 লাখ টকা ডক্টৰ জ্যোতিময় দাসৰ সৈতে হৈছিল চুক্তি গ্লোবেল এডুলাইটৰে চুক্তি হৈছিল আগধন হিচাপে 5 লাখ টকা লৈছিল গ্লোবেল এডুলাইটৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকাক এতিয়া বিচাৰি থকা হৈছে আৰু এই পৰ্যন্ত পৰীক্ষাত বহা ছাত্ৰজনৰো কোনো সন্ধান উলিয়াব পৰা নাই যদিও সন্ধান অব্যাহত আছে জেইই কেলেংকাৰীত জড়িত টাটা কনচালটেন্সি সাৰ্ভিস মুকুন্দ ইনফোটেক আৰু গ্লোবেল এডুলাইটৰ কথা পোহৰলৈ আহিছে আৰু গ্লোবেল এডুলাইট নামৰ কনচালটেন্সিটোৱে যেহেতু 15 লাখ টকা ডক্টৰ জ্যোতিময় দাসৰ সৈতে 15 লাখ টকাৰ চুক্তি হৈছিল তাৰে 5 লাখ টকা আগধন হিচাপে লৈছিল গ্লোবেল এডুলাইটে আৰু আনহাতে গ্লোবেল এডুলাইটৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকাক কেতিয়াও আৰক্ষীয়ে বিচাৰি আছে পৰ্যন্ত সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰু যিজন ছাত্ৰ পৰীক্ষাত বহিছিল সেই ছাত্ৰজনৰো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আজি 5 জন আমি এৰেষ্ট কৰিছোঁ আৰু এই কেছটো আজি বেছি দিন হোৱা নাই 4 দিন আগত দিয়া গৈছিলে আৰু ইনভেষ্টিগেশ্যন কৰি সোনকালে আমি এচিভ কৰিলোঁ আৰু গোটেইখিনিকে আমি আজি এৰেষ্ট কৰি আনিছোঁ আৰু মানে কিবা এটা ইনষ্টিটিউটৰ নামো ঘোষণা কৰা হৈছিল হয় কৰা গৈছিলে আমি JEE মেইনছ পৰীক্ষাটো ইয়াত হৈছিলে এইটো নেশ্যনেল লেভেল পৰীক্ষা হয় এটা সেই পৰীক্ষাটোত আমি এটা অভিযোগ পাইছিলোঁ যে এজন কেণ্ডিডেটে তেওঁ প্ৰক্সি কেণ্ডিডেটৰ দি পৰীক্ষা দিয়াইছিলে আৰু আমি তদন্তত এতিয়া পাইছোঁ যে কেণ্ডিডেটজনে তেওঁ পৰীক্ষাৰ দিনাখন গৈছিলে চেণ্টাৰত আৰু গৈ অলপ দেৰি পিছত তেওঁ বায়োমেট্ৰিক্সখিনি কমপ্লিট কৰাৰ পিছত সেই পৰীক্ষা চেণ্টাৰত যিসকল কৰ্মচাৰীয়ে চলায় তেওঁলোকৰ সহযোগত
তেওঁ বাহিৰলৈ ওলাই আহিছিল আৰু তেওঁৰ জেগাত এজন বেলেগ প্ৰক্সি মানুহে গৈ পৰীক্ষাটো দিছিল সেইখিনি পাইছোঁ আমি আৰু এই সংক্ৰান্তত আমি 5জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ যিজন কেণ্ডিডেট তেওঁৰ পিতৃক বিষয় কাৰণ গোটেই বস্তুটো তেওঁ এৰেঞ্জ কৰিছিলে আৰু এই চেণ্টাৰৰ লগত জড়িত হেমেন্দ্ৰনাথ শৰ্মা আৰু প্ৰাঞ্জল কলিতা তেওঁলোক টাটা কনচালটেঞ্চি ছাৰ্ভিচেছৰ এমপ্লয়ী হয় আৰু এজন হিৰো কমল পাঠক তেওঁ এদিনাখন তাত ইনভিজিলেটৰ আছিল তেওঁলোকে এই গোটেই কনস্পিৰেচিটোত জড়িত আছে আৰু আমাৰ তদন্ত চলি আছে আৰু কিছু লোক আমি গ্ৰেপ্তাৰ কৰিবলৈ চাই আছোঁ এটা গ্লোবাল এডুকেট বুলি এডুলাইট গ্লোবাল এডুলাইট বুলি এটা কনচালটেঞ্চি ছাৰ্ভিচ আছে তেওঁলোকো ইয়াত জড়িত থকা পাইছোঁ আমি আমাৰ তদন্ত চলি আছে আৰু কিছু লোকক আমি এতিয়াও এৰেষ্ট কৰিবলৈ চাই আছোঁ কিছু লোক পলাতক আছে মহানগৰীৰ অল ইণ্ডিয়া ৰোড ট্ৰান্সপৰ্ট ৱৰ্কাৰ্ছ ফেডাৰেশ্যনৰ প্ৰতিবাদ খানাপাৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই প্ৰতিবাদ মেঘালয়ত অসমৰ বাণিজ্যিক বাহন প্ৰৱেশ কৰিব নিদিয়াক লৈ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ইফালে কোভিড পৰীক্ষাৰ নামত মেঘালয় চৰকাৰে ৫০০ পৰা ৩০০০ টকা সংগ্ৰহ কৰাৰ বিষয়টো অসম চৰকাৰে বিবেচনা কৰাৰ দাবী তুলিছে সংগঠনটোৱে লগতে অতি শীঘ্ৰে অসমৰ স্বাস্থ্য বিভাগে অসমৰ সীমান্ততো কোভিড পৰীক্ষা কৰাৰ ব্যৱস্থা কৰক বুলিও দাবী উত্থাপন কৰিছে অধিক জনাব আমাৰ সাংবাদিক উৎপল হালৈ অল ইণ্ডিয়া ৰোড ট্ৰান্সপৰ্ট ৱৰ্কছনে এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰি আছে মহানগৰীৰ খানাপাৰাত থকা কইনাধৰা স্থিত পইণ্টত কিয়নো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ যোৱা পথ সম্পূৰ্ণৰূপে অৱৰোধ কৰি দিছে কিয়নো তেখেতসকলৰ বহুকেইটা দাবী আছে বিশেষকৈ কাল কৰোণাৰ সময়ছোৱাৰে পৰা বিশেষ বাণিজ্যিক বাহনসমূহ অসম মেঘালয় আৰু অৰুণাচললৈকে যোৱা বাহনসমূহ তেখেতসকলে বহিৰাজ্যত প্ৰৱেশ কৰিবলৈ দিয়া নাই কিন্তু তাৰ বিপৰীতে বহিৰাজ্যৰ পৰা অহা বাহনসমূহ প্ৰৱেশ কৰিবলৈ দিছে আৰু তাৰ দৃশ্যমূল সতীৰ্থই পোনে পোনে দেখুৱাইছে এই স্থানত আৰক্ষী প্ৰশাসনৰ লোকৰ লগতে সামৰিক অৰ্ধসামৰিক বাহিনী মোতায়েন কৰাইছে যাতে কোনো ধৰণৰ ইয়াতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় আৰু এই ধৰণৰ বিশেষকৈ ইয়াতে খানাপাৰাত যিহেতু অসম মেঘালয় সীমান্তত কোনো ধৰণৰ কৰোণাৰ টেষ্ট নকৰে বা তাত টেষ্ট কৰিলে ৫০০ পৰা ৩০০০ টকাকৈ সংগ্ৰহ কৰা হোৱা বুলি কৈছে তেনে পৰিপ্ৰেক্ষিতত আমাৰ লগত একাংশ লোক আছে তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম দাদা আজি কিয় এনেদৰে আপোনালোকে আমি এটা প্ৰতিবাদ কৰিব লগা হ'ল যে মেঘালয় আৰু অসম চৰকাৰৰ অসমৰ মটৰ শ্ৰমিকসকলে দীৰ্ঘদিন ধৰি আমি আন্দোলন কৰাৰ পিছত অসম চৰকাৰে এটা দাবীৰ ক্ষেত্ৰত মেঘালয় চৰকাৰৰ লগত এটা আলোচনা আৰম্ভ কৰিছিলে আৰু এই আলোচনা মৰ্মে অসমৰ গাড়ী মেঘালয়লৈকে যোৱাটো সুচল হ'ব বুলি তেওঁলোকে আমাক ইতিমধ্যে এখন মাইনাছ দিছে কিন্তু এই আজি দেখিলোঁ এই মাইনাছ পোৱাৰ পিছতো আমি চৰকাৰক দাবী কৰিবলৈ আহিছিলোঁ আজি যে খানাপাৰাত অতি শীঘ্ৰে এটা বিনামূলীয়াকৈ কোভিড টেষ্ট পৰীক্ষাৰ চেণ্টাৰ এটা দিয়ক যাতে অসমৰ পেচেঞ্জাৰ যাত্ৰী আৰু অসমৰ চালকসকলে তাতে বিনামূলীয়াকৈ টেষ্ট কৰিব পাৰে আজি সেইকাৰণে আহিছিলোঁ কিন্তু আজি আমি ৰাতিপুৱা যিটো নিউজ পালোঁ নতুনকৈ এখন নটিফিকেশ্যন পালোঁ মেঘালয় চৰকাৰৰ পৰা যে ৫০০ টকাৰ পৰা ৩০০০ টকা পৰ্যন্ত টেষ্ট চাৰ্জ দিব লাগিব এইটো সাংঘাতিক কথা অসম চৰকাৰে আলোচনা কৰিলে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে যে কোনো নিয়ম ৰাখিব নালাগে কিন্তু মেঘালয় চৰকাৰে এইটো গুৰুত্ব সহকাৰে লোৱা নাই গতিকে অসম চৰকাৰক আমি দাবী জনাইছোঁ আজি জনাবলৈ আহিছোঁ আমি আয়ুক্ত মহোদয় আমি লগ ধৰিম যে আমি এইখন শেষবাৰৰ কাৰণে আপোনালোকক মেম'ৰাণ্ডাম দিবলৈ আহিছোঁ দাবী কেইবাটাও আছে আমাৰ এটা দাবী হৈছে অসমৰ মটৰ শ্ৰমিকৰ কাৰণে কল্যাণ আঁচনি চালু কৰিব লাগে ২০১৮ চনতে প্ৰস্তুত কৰিছে এইখন পেলাই ৰাখিছে চালু কৰিব লাগে যাতে পেঞ্চন চিকিৎসা আৰু ল'ৰা ছোৱালী শিক্ষা দীক্ষা সাহায্য পায় হয় আনহাতে আজি মেঘালয়লৈকে যি গাড়ী যায় অৰুণাচললৈকে গাড়ী যোৱা ব্যৱস্থাটো অসম চৰকাৰে ব্যৱস্থা কৰিব লাগে আৰু সম্পূৰ্ণভাৱে অসমৰ চালকক নিৰাপত্তা দিব লাগে সকলো ঠাইতে জীৱন আৰু সম্পত্তি নিৰাপত্তা দিব লাগে আৰু কোভিড টেষ্টিং চেণ্টাৰৰ এই যে ৫০০ টকাৰ পৰা ৩০০০ টকা মেঘালয়ত কৰিছে এইটো বন্ধ কৰিব লাগে আৰু এইটো বন্ধ কৰাৰ কাৰণে অসম চৰকাৰক আমি দাবী জনাম যে অসম চৰকাৰে বিনামূলীয়াকৈ ইয়াত এটা টেষ্টিং চেণ্টাৰ কৰক অসমৰ যাত্ৰীৰ কাৰণে অসমৰ চালকৰ কাৰণে আৰু অসমৰ এই টেষ্টিং চেণ্টাৰত মেঘালয়ৰ পৰা অহা গাড়ীৰ কাৰণে পইচা লওক যদি আমাৰ পৰা লৈ বিচাৰে তেনেহ'লে তেওঁলোকক পইচা লওক এই দাবী কৰাৰ কাৰণে আজি আমি আহিছোঁ আমাৰ আয়ুক্ত মহোদয়ক আমি লগ কৰিম আমি ইয়াতে ধৰ্ণা দিলোঁ আমাৰ প্ৰশাসনে ইয়াৰ পিছত আমাৰ যাব নিদিয়ে গতিকে আমি প্ৰতিনিধি দল গৈ পেলাই আয়ুক্তৰ ওচৰত যাম যাই এই দাবী আমি জনাম
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লাহোৱাল থানাৰ নৱনিৰ্মিত ভৱন মুকলি কৰিছে মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে ভৱনটো উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত অসম আৰক্ষীৰ গৃহ নিৰ্মাণ বিভাগৰ পৰিচালন সঞ্চালক অৰবিন্দ কলিতা বিধায়ক প্ৰশান্ত ফুকন ঋতুপৰ্ণ বৰুৱা চক্ৰধৰ গগৈ উচ্চপদস্থ আৰক্ষী বিষয়াসকল উপস্থিত আছে পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 23,000 কোটি টকা এটা কেৱল সুধানগৰত ব্যয় কৰাৰ আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে ইয়াৰ উপৰি বঙাইগাঁও ৰিফাইনাৰী উৎপাদন শক্তি 2.5 মিলিয়ন টন আছিল ই দুৰ্বল অৱস্থাত আছিল কিন্তু সেই ৰিফাইনাৰী অসমৰ ৰাইজৰ আবেগ অনুভূতি উপলব্ধি কৰি মাননীয় মোদী ডাঙৰীয়াই 2.5 মিলিয়নৰ পৰা 5 মিলিয়ন লোকে শক্তি উৎপাদন শক্তি বৃদ্ধি কৰি 10,000 কোটি টকা সেই ৰিফাইনাৰীৰ বাবে আগবঢ়াইছে এনেধৰণে আজি যিমানখিনি তেখেতে উল্লেখযোগ্য পদক্ষেপ লৈছে তাৰ ফলত আমাৰ 4.5 বছৰ কাৰ্যকালতে প্ৰাইম মিনিষ্টাৰ গ্ৰাম সড়ক যোজনা গাঁৱে গাঁৱে পকী ৰাস্তা ফেভাৰ ব্লক ৰাস্তা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আজি আমি উল্লেখযোগ্য সফলতা অৰ্জন কৰিলো আৰু মোদী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সহযোগিতাৰ বাবে আমাৰ কাৰ্যকালতে এতিয়ালৈকে 15,000 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাস্তা নিৰ্মাণ কৰা সম্পূৰ্ণ হ'ল ইয়াৰ উপৰি দুগৰাকী বীৰ পুৰুষৰ নামত আমি 1000খন কাঠৰ দলং পকীকৰণ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিলো অসমৰ বুকুত বহু ঠাইত কাঠৰ দলং আছিল পচা দলং আছিল দুৰ্বল দলং আছিল বীৰ লাচিত বীৰ শিলাৰ নামেৰে এখন আঁচনি প্ৰস্তুত কৰি আমি ৰাজ্য চৰকাৰৰ আৰ্থিক সবলতাৰ যোগেদিহে আমি 1000খন কাঠৰ দলং পকীকৰণ কৰাৰ কামতো উল্লেখযোগ্য সফলতা অৰ্জন কৰিলো অসমৰ বুকুত বৰ্তমান 8খন মেডিকেল কলেজ নিৰ্মাণ কাৰ্য চলি আছে 9খন ইঞ্জিনিয়াৰিং কলেজৰ কাম চলি আছে 32খন পলিটেকনিক ইনষ্টিটিউটৰ কাম চলি আছে এনেধৰণে বিভিন্ন পৰ্যায়ত আজি উদ্যোগ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আপোনালোকে কিছুদিনৰ আগতে ইতিমধ্যে গম পাইছে অবিভক্ত গোৱালপাৰা জিলাৰ বৰ্তমান যোগীঘোপা ব্ৰহ্মপুত্ৰৰ দাঁতিত মাল্টি মডেল লজিষ্টিক পাৰ্ক য'ত নেকি পূৰ্বতে কংগ্ৰেছ চৰকাৰে অশোক পেপাৰ মিল প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও অসম আন্দোলনৰ সেই উল্লেখযোগ্য সিদ্ধান্তক কাৰ্যকৰী ৰূপ দিব নোৱাৰিলে কিন্তু সেই স্থানতে আমি তাতোকৈ 10 গুণ ডাঙৰ এটা প্ৰকল্প প্ৰতিষ্ঠা কৰাৰ কাম ইতিমধ্যে আৰম্ভ কৰিলো মাল্টি মডেল লজিষ্টিক পাৰ্ক যোগীঘোপাত আধাৰশিলা স্থাপন হ'ল ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব 3,000 কোটি টকা আৰু এই মাল্টি মডেল লজিষ্টিক পাৰ্কৰ যোগেদি অসমৰ খেতিয়ক ৰাইজে বিভিন্ন খণ্ডত উৎপাদন শক্তি বৃদ্ধি কৰা আমাৰ উৎপাদকসকলে আমদানি ৰপ্তানিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰিব আৰু তেখেতসকলৰ উৎপাদিত সামগ্ৰী দেশ বিদেশলৈ তেখেতসকলে ৰপ্তানি কৰিব পাৰিব এনেধৰণে বিশ্ব বজাৰ দখল কৰাৰ বাবে এটা সুবৰ্ণ সুযোগ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক প্ৰদান কৰিলে ইয়াৰ উপৰিও আগৰ অতদিনে এই ব্যৱসায়টোত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কোনো হাত নাছিল হাজাৰ হাজাৰ কোটি টকা আন্তঃৰাষ্ট্ৰীয় বজাৰত যি আগৰ খেতিৰ দ্বাৰা সুগন্ধিৰ সেই পাৰফিউম বিভিন্ন বজাৰত বিশ্ব বজাৰত ইয়াৰ চাহিদা অত্যন্ত বৃদ্ধি হোৱাৰ বাবে একাংশ মুছলিমীয় বিজনেছমেনে অসমৰ খেতিয়কৰ এই মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা আগৰৰ শতকৰা 100% ইয়াৰ লাভাংশ তেখেতসকলে উপভোগ কৰিছে কিন্তু এতিয়া অসম চৰকাৰৰ তৰফৰ পৰা গোলাঘাটৰ খুমটাই আমি আগৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ক্ষেত্ৰ প্ৰতিষ্ঠা কৰি অসমৰ লাখ লাখ খিলঞ্জীয়া ভূমিপুত্ৰক এই ব্যৱসায়ৰ অংশীদাৰ হ'বৰ বাবে সুবৰ্ণ সুযোগ প্ৰদান কৰিলো গতিকে এনেধৰণে অসমৰ প্ৰগতিৰ যিটো বাতাবৰণ দৃঢ়তাৰে আগবাঢ়ি গৈ আছে মাননীয় মোদী ডাঙৰীয়াৰ যি আশীৰ্বাদ যি সহযোগিতাৰ বাবে আজি অসমৰ ৰাইজে দৃঢ়তাৰে
নিজৰ যোগ্যতা বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে গতিকে সেই কাৰণে ডেকা ডেকেৰীসকল যুৱক যুৱতীসকল ছাত্ৰ ছাত্ৰীসকল আপোনালোকে আগুৱাই আহক এতিয়া আৰু অসম পাছলৈ নাচায় এতিয়া অসমে দুপে উন্নতি জখলাত বগাই যাব গতিকে সেই দিশৰে আমি অসমখন জয় যাত্ৰা নিশ্চিতভাৱে সম্পূৰ্ণ কৰাৰ দিশত পোনপটীয়া সম্প্ৰচাৰ আমি ডিব্ৰুগড় লাহোৱালৰ পৰা দেখুৱালো মুখ্যমন্ত্ৰী উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছে ইতিমধ্যে কৈছে যে লাহোৱাল থানাৰ নৱনিৰ্মিত ভৱন মুকলি কৰা হৈছে আৰু মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে এই ভৱনটো ডিব্ৰুগড়ৰ লাহোৱালত পৰা আমি পোনপটীয়া সম্প্ৰচাৰ ইতিমধ্যে আগবঢ়াই কোভিড যোদ্ধাক প্ৰতাৰণা ৰাজ্য চৰকাৰৰ 90 দিনে বিনা দৰমহাই কাম কৰি আছে এমচিএইচৰ সৈতে উত্তীৰ্ণপ্ৰাপ্ত পিজি চিকিৎসকসকলে দৰমহাৰ পৰা বঞ্চিত কৰাৰ উপৰি হোষ্টেল খালী কৰাৰ জাননী জাৰি কৰিছে এমচিএইচ কৰ্তৃপক্ষই সদ্য উত্তীৰ্ণপ্ৰাপ্ত পিজি চিকিৎসকে নৱেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰতে খালী কৰিব লাগিব এমচিএইচৰ হোষ্টেল চিকিৎসা মহাবিদ্যালয়খনত পুনৰ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব পাঠদান যাৰ পৰিপ্ৰেক্ষিতত নতুন শিক্ষাৰ্থীৰ বাবে সদ্য উত্তীৰ্ণপ্ৰাপ্ত পিজি চিকিৎসকসকলক এমচিএইচ হোষ্টেল খালী কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰিছে ইপিনে এমচিএইচ কৰ্তৃপক্ষই জাৰি কৰা এই জাননীৰ পিছতে ক্ষোভত ফাটি পৰিছে দৰমহাৰ পৰা বঞ্চিত চিকিৎসকসকল কোভিড যোদ্ধাৰ পৰা কোভিড মগনিয়ালৈ বুলি লিখা এখন ছবিৰ সৈতে এমচিএইচৰ জাননী টুইটাৰত আপলোড কৰি ক্ষোভ উজাৰিছে প্ৰত্যুষ মহন্ত নামৰ এগৰাকী চিকিৎসকে লগতে ঘটনা সন্দৰ্ভত অৱগত কৰিবলৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ টুইট কৰিছে বঞ্চিত যোদ্ধাগৰাকী আমাক যোৱা 3টা মাহৰ পৰা আমাৰ প্ৰাপ্য দৰমহা দিয়া হোৱা নাই আৰু তাৰ লগতে এতিয়া তাৰ ওপৰতে যোৱা 22 তাৰিখে আমাক এখন নোটিছ দিছে যে আমি যেটো এতিয়া হোষ্টেলত আছো সেই হোষ্টেলৰ ৰুম খালী কৰি দিব লাগে কিন্তু এটো সময়ত আমি এটো বস্তুত গুৰুত্ব দিয়া উচিত যে এটো এনেকুৱা এটা পৰিস্থিতিৰ সময়ত এজন মানুহে হোষ্টেল খালী কৰিলে এজন ডক্টৰৰ ৰুম বিচাৰি যাব ক'ত আৰু ডিব্ৰুগড়ৰ নিচিনা সৰু জায়গাত আমি 61 জন মানে আছো ডক্টৰ তাৰ ভিতৰত যদি গোটেই 61 জনে যাবলৈ হয় ডিব্ৰুগড় নিচিনা সৰু জায়গাত ইমান এসপ্তাহৰ ভিতৰতে এটা ৰুম বিচাৰি লোৱাটো সম্ভৱ নহয় আৰু তাৰ ওপৰতে যে দৰমহাও নাই হেটো সময় 3 মাহ দৰমহা নোপোৱা মানুহজনে ৰুম বিচাৰি লৈ গৈ থকাটো হেটো মোৰ মতে যথেষ্ট মানে কঠিন কাম এটা গতিকে তেনে ক্ষেত্ৰত আমি এটোৱে ক'ব খুজিছো যে এটো বস্তু আমি প্ৰতিবাদ কৰিছো আৰু এটো যেটো তেওঁলোকে নিৰ্ণয় লৈছে হেটো তেওঁলোকক আকৌ এবাৰ পুনৰ বিবেচনা কৰিবলৈ আমি কৈছো আৰু অতি শীঘ্ৰে আমাৰ প্ৰাপ্য দৰমহাখিনি আমাক আদায় কৰিবলৈ আমি নিজৰ দাবী ৰাখিছো इस कठिन समय में बहिष्कार नहीं कर सकते हैं हड़ताल नहीं कर सकते हैं स्ट्राइक नहीं कर सकते हैं तो सबसे बड़ी बात है कि हम लोग अगर अपने कर्तव्य का पालन कर रहे हैं तो प्रिंसिपल हो एनएचएम ऑफिस हो या ऊपर में जो भी मिनिस्टर हो उनको अपना कर्तव्य पालन करना चाहिए क्योंकि हम लोग को भी खाली पेट में नहीं कर सकते हैं हम लोग को भी काम करना होगा हम लोग को भी भूख लगती है हम लोग भी आदमी हैं আমি কাকো দুখী সাব্যস্ত কৰিব খোজা নাই ইয়াত কিন্তু কথাটো হৈছে সেইটো আমি এতিয়া 3 মাহ দৰমহা হোৱা নাই কলেজ কৰ্তৃপক্ষ আমাৰ লগত কোঅপাৰেটিভে হয় কিন্তু কলেজ কৰ্তৃপক্ষ ধৰক আমি কোৰ পৰা কি ফাইনান্সেস আছে আমিতো বুজি নাপাও গতিকে আমি সেই বিষয়ে এটা দৰমহাটো হলে ভাল হয় আৰু কথাটো হৈছে যে এতিয়া হোষ্টেল খালী কৰাৰ যেটো কথা আছে যেনেকৈ প্ৰত্যুষ দাই কৈছে এতিয়া আমি 61 জন মানুহ বাহিৰত একমতে শিফট হোৱাটো প্ৰবলেম আৰু 2 নম্বৰ কথাটো হৈছে যে যেহেতু আমি ইয়াত অলৰেডি সেটেলড হৈ আছো ভালকে গতিকে ডিউটি আমি আপুনি ভাবক কোভিড ডিউটি কোনবাই কৰিছে ওয়াৰ্ডৰ ডিউটি গতিকে কেম্পাছৰ পৰা ভিতৰৰ পৰা কৰিলে ভাল আৰু আমাৰ ডিউটিটো কি মানে বাহিৰত থাকিলে আমাৰ অহা যোৱা মেইনলি বহুত ডাঙৰ প্ৰবলেম হৈ যায় ইয়াত আৰু প্লাস আমি 61 জন মানুহ অল অফ এ সাডেন বাহিৰত একমোডেশন পোৱাটো তেনেকুৱা কথা তো হোষ্টেলত আমাৰ কাৰণে বেছি সুবিধা হয় এণ্ড সেকেণ্ডিং স্যালাৰি কথাটো আছে আজি ডে 90 হল উইদাউট স্যালাৰি তো আপুনিয়ে ভাবিছা উইদাউট স্যালাৰি ডে 90 এনেকৈ চলাটো হেতুৱে মানে বহুত ডাঙৰ প্ৰবলেম প্লাস আমি পৰীক্ষা দি উঠাৰ নেক্সট দিনাখনৰ পৰা আমি ডিউটি জয়েন কৰিছো তো গভৰ্ণমেণ্টে এইটো কথা অকমান ভাবি চাব লাগিছিল হেতুৱে আৰু